কি খবৰ সবৰে ভাল ভালটো খবৰ আজিৰ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 20তম কেন্দ্ৰীয় শ্বহীদ দিৱসত আজিৰ এই পবিত্ৰ সভাত সভাপতিত্ব কৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ ৰয় ডাঙৰীয়া আমাৰ মাজত উপস্থিত গোলকগঞ্জ সমষ্টিৰ সন্মানীয় বিধায়ক অশ্বিনী ৰয় সৰকাৰ ডাঙৰীয়া বিলাসীপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিংভি ডাঙৰীয়া আমাৰ মাজত উপস্থিত পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ৰাজ্যসভাৰ প্ৰাক্তন সংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰা ৰত্নপীঠ কলেজৰ প্ৰাক্তন অধ্যক্ষ তৰণীকান্ত ৰয় ডাঙৰীয়া আমাৰ মাজত উপস্থিত সদৌ কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত ডাঙৰীয়া সাধাৰণ সম্পাদক কমল ৰয় ডাঙৰীয়া কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰঞ্জিত ৰায় ডাঙৰীয়া উপদেষ্টা প্ৰদীপ ৰয় ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল দেউতাসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজিৰ দিনটো কোচ ৰাজবংশী জাতিটোৰ বাবে এটা অতিকে পবিত্ৰ মংগলময় আৰু আত্মত্যাগৰ দিন এই 2001 চনৰ 7 জানুৱাৰী দিনাখনেই কোচ ৰাজবংশী জাতিটোৰ উন্নয়নৰ সপোন বুকুত বান্ধি সঞ্জীৱ ৰায়ে প্ৰাণ আহুতি দিছিল আৰু তেখেতৰ এই প্ৰাণ আহুতিৰ পবিত্ৰ দিনটোত আত্মত্যাগৰ পবিত্ৰ দিনটোত আমি কোচ ৰাজবংশী সম্প্ৰদায়ৰ লগতে সমগ্ৰ অসমীয়া জাতিয়ে তেখেতসকলৰ অৱদান সোঁৱৰণ কৰি আমি 7 জানুৱাৰী দিনটো উদযাপন কৰি আহিছোঁ আমাৰ কোচ ৰাজবংশীৰ সকলৰ এই জাতীয় সংগ্ৰামখনত বীৰেশ্বৰ ৰায় দীপক ৰায়কে ধৰি কেইবাজনো বীৰ শ্বহীদে প্ৰাণ আহুতি দিছিল মই ভাবোঁ যে তেখেতসকলৰ আত্মবলিদানে কোচ ৰাজবংশী জাতিটোক বিশেষকৈ সমগ্ৰ অসমীয়া জাতিটোক আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা দিব আজিৰ এই দিনটোত আমি দুটা কথা মনত ৰাখিব লাগিব যে এটা জাতি যদি বিশ্বৰ দৰবাৰত থিয় হ'ব লাগে কোনোবা এটা পৰ্যায়লৈকে আন্দোলনৰ ভূমিকা থাকিব কোনোবা এটা পৰ্যায়লৈকে দল সংগঠন ৰাজনীতিৰ ভূমিকা থাকিব কিন্তু এটা জাতি যদি বিশ্বৰ দৰবাৰত জিলিকি থাকিব লাগে সেই জাতিটোৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰ পৰিব লাগিব শিক্ষা আৰু সংস্কৃতিৰ জৰিয়তে জাতিটোৱে বিশ্বৰ দৰবাৰত নিজক পৰিচয় দিব লাগিব মই আমাৰ কোচ ৰাজবংশীৰ যুৱক যুৱতীসকলক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে জাতিটোক যদি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে আৰু যি ধৰণে নৰনাৰায়ণ চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায়ে কোচ ৰাজবংশী জাতিসত্তাক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিছিল আজিৰ আধুনিক যুগতো আমি যদি এই জাতিসত্তাক আকৌ এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে তেনেহলে আমাৰ এই জাতিটোৱে
শিক্ষা আৰু সংস্কৃতিৰ যজ্ঞৰ নিজক আহুতি দিবলৈ প্ৰস্তুত হ'ব লাগিব। আজি আমাৰ ৰত্নপীঠ কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু এই কোচ ৰাজবংশী জাতি সত্তাৰ এগৰাকী অতিকে উচ্চ মানদণ্ডৰ শিক্ষাবিদ তৰণীকান্ত ৰায় ডাঙৰীয়াই যি ধৰণে আমাক কৈছে যে কমতাপুৰ আমি ৰাজ্যই পাওঁ বা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদেই পাওঁ বা আমি অনুসূচিত জনজাতিয়ে হওঁ, এই সকলোবোৰৰে মূল্য নাথাকিব যদি আমাৰ জাতিটোৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ নতুন পোহৰ আমি যদি বিয়পাব নোৱাৰোঁ। মই আজিৰ দিনটোত কোচ ৰাজবংশী ছাত্ৰ সন্থা বিশেষকৈ আমাৰ সকলোৰে উদীয়মান নেতা গকুল বৰ্মন ডাঙৰীয়া আৰু তেখেতসকলৰ সতীৰ্থসকলক মই আহ্বান জনাম যাতে এই পবিত্ৰ দিনটোত আমি সংকল্প লওঁ যাতে আমাৰ এই জাতিটোক শিক্ষা সংস্কৃতিৰ পোহৰেৰে আমি বিকশাই তুলিব পাৰোঁ। আজি আমি সকলোৱে স্বীকাৰ কৰোঁ যে এটা সময়ত পশ্চিমবংগ অবিভক্ত গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু এক অৰ্থত ক'ব গ'লে অসম, বাংলাদেশ, পশ্চিমবংগৰ এই বৃহত্তৰ ভূমিখণ্ডৰ ওপৰত মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ে শাসন কৰিছিল। অসমীয়া জাতিসত্তাৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই নৰনাৰায়ণৰ ৰাজ আতিথ্যতেই আতিথ্য গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ বুকুলৈ নৱজাগৰণ আনিছিলে। মহাৰাজ নৰনাৰায়ণৰ আগ্ৰহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰা বৃন্দাবনী ব্ৰস্ত চোৱাৰ মোৰ সৌভাগ্য হৈছিল। মই বৃন্দাবনী ব্ৰস্ত চোৱাৰ পিছত মই দুইটা কথাত অতিকে বিস্মিত হৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰতিভা, অবিস্মৰণীয় প্ৰতিভা আৰু মহাৰাজ নৰনাৰায়ণৰ কলা সংস্কৃতিৰ প্ৰতি থকা অদ্ভুত আকৰ্ষণ। আজি আমি যদি দেখা পাওঁ যে সনাতন ধৰ্মৰ যি প্ৰচাৰ, সনাতন ধৰ্মৰ যি ভাৰতবৰ্ষৰ এক বিশাল ঐতিহ্য, সেই ঐতিহ্যক মহাৰাজ নৰনাৰায়ণে তেওঁৰ ৰাজসভাত প্ৰাণ দিছিল, তেওঁৰ ৰাজত্বত প্ৰাণ দিছিল আৰু আজি অসমৰ আধ্যাত্মিক জগতখনত আমাক সকলোকে পোহৰাই ৰখা মা কামাখ্যাৰ মন্দিৰটো মহাৰাজ নৰনাৰায়ণৰ বৰঙণি সকলোৱে আমি স্বীকাৰ কৰোঁ। এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ জাতিসত্তাই আজি যদি প্ৰাণ পাইছে তেতিয়াহ'লে কুমাৰ ভাস্কৰ বৰ্মা, লাচিত বৰফুকন, বিশ্ব মহাবীৰ চিলাৰায় এইসকলৰ জাউতিযুগীয়া বৰঙণি, সাহস, বীৰত্ব আৰু অক্লান্ত দেশপ্ৰেমৰ বাবে আজি আমাৰ জাতিটোৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছিল। কিন্তু আজি আমি দুৰ্ভাগ্যবশতঃ বুৰঞ্জীৰ এই প্ৰবল প্ৰসিদ্ধ, প্ৰবল শক্তিশালী এই জাতি আজি আমি সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণত আজি আমি পিছুৱাই গৈ আছোঁ। অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলে সামাজিক, ৰাজনৈতিক আগ্ৰাসনৰ ফলত আজি নিজৰ মাটি হেৰুৱাইছে, সংস্কৃতি হেৰুৱাইছে
আৰু নিজৰ পৰিচয় ক্ৰমাৎ হেৰুৱাই গৈ আছে। মই বিশ্বাস কৰোঁ যে এই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সমাজখন আৰু তাৰ লগে লগে বিশেষকৈ আমাৰ নামনি অসম মধ্য অসমৰ কোচ ৰাজবংশী সমাজখন আজি আমাৰ আধুনিক সভ্যতাৰ তুলনাত আমি বহু পিছুৱাই ৰৈ গ'লো। দৰিদ্ৰতা অৰ্থনৈতিকভাৱে আমি পিছ পৰি ল'লো। ৰাজনৈতিক সামাজিকভাৱে আজি আমি নিজৰ অধিকাৰবোৰ ক্ৰমাৎ হেৰুৱাইছোঁ। কোচ ৰাজবংশীৰ জনজাতিকৰণে হওক বা কমতাপুৰ ৰাজ্যৰ সপোন লৈ আজি আমাৰ যুৱক যুৱতীসকলে যি দীঘলীয়া সংগ্ৰাম কৰিলে, সেই দীঘলীয়া সংগ্ৰামে এই জাতিসত্তাটোক নতুন ৰূপত প্ৰাণ দিবলৈ, এই জাতিসত্তাৰ ভিতৰত কোচ ৰাজবংশী জাতিসত্তাৰ ভিতৰত এক নতুন আত্মবিশ্বাসৰ পৰিচয় দিয়ে। মই ভাবোঁ আমি এটা সিদ্ধান্ত লৈছিলোঁ, যেতিয়া যোৱা 2020 চনত বিশেষকৈ কা আন্দোলনৰ সময়ত কোচ ৰাজবংশীৰ জাতীয় সংগঠনবিলাকৰ লগত যেতিয়া আমাৰ আলোচনা হৈছিলে, তেতিয়া তেখেতসকলে দাবী নকৰাকৈ সেই বৈঠকসমূহত মই প্ৰস্তাৱ দিছিলোঁ যে অবিভক্ত গোৱালপাৰা জিলাত ভৱিষ্যতে আৰু আগুৱাই যাম, আমাক এখন স্বায়ত্তশাসিত পৰিষদ লাগে আৰু তাৰ নাম আমি কমতাপুৰ ৰাখিব লাগে। কাৰণ কমতাপুৰে কোচ ৰাজবংশীৰ বীৰত্ব, শৌৰ্য আৰু সাহসৰ প্ৰতীক। আৰু এই কোচ ৰাজবংশীৰ অকল বীৰত্ব সাহসৰ প্ৰতীক নহয়, আমাৰ অসমীয়া জাতীয় ঐক্যৰ প্ৰতীক, আমাৰ সাহসৰ প্ৰতীক। মই আপোনালোকক বিশ্বাস দিয়াব খোজো যে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ আজি যি ধৰণে আগুৱাই গৈছে, তাতকৈ কোনো গুণে কম নোহোৱাকৈ এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদকো আগুৱাই লৈ যোৱাৰ দায়িত্ব আমি আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে। আজিৰ এই সভাত কোচ ৰাজবংশী বুদ্ধিজীৱীসকল উপস্থিত আছে। কোচ ৰাজবংশীসকলৰ যেতিয়া জনজাতিকৰণৰ প্ৰথম ব্যৱস্থা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমোলত কৰা হৈছিল, সেই সময়ৰ কোচ ৰাজবংশী সন্মিলনীৰ লগত তেতিয়া মোৰ ৰাজনৈতিক পথাৰখনত মোৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত মই তেখেতসকলৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ আছিলোঁ। গোপাল সিং ৰয় ডাঙৰীয়াকে আদি কৰি বহু কেইজন ব্যক্তিৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছিল। মই এটা বস্তু স্পষ্টভাৱে ক'ব খোজো যে আজি আমি জাতিটো বহুত আগুৱাই গ'লোহেঁতেন যদি আমাৰ মাজত একতাৰ অভাৱ নহ'লহেঁতেন। আজি যদি কোচ ৰাজবংশী জাতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে, কোচ ৰাজবংশী জাতিৰ মাজত, ইয়াৰ নেতাসকলৰ মাজত একতা হ'বই লাগিব, তাৰ কোনো বিকল্প নাই। আজি কোনোবাই যদি কয় যে কোনোবা আন জাতিয়ে আমাক হিংসা কৰে, কোনোবা আন জাতিয়ে আমাৰ অধিকাৰ আহিব দিয়া নাই, মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে আমাৰ ভুল বুজাবুজি আৰু আমাৰ সংগঠন নেতাসকলৰ মাজত ভুল বুজাবুজিৰ বাবেই আমাৰ আজিৰ জাতিটো আগুৱাব পৰা নাই। আৰু তাৰ দায়িত্ব আমি বেলেগক দিব নালাগে, আমি তাৰ দায়িত্ব নিজৰ ফালে উভতি চাব লাগে। মই অসমৰ সভাই সমিতিয়ে কওঁ যে গুজৰাট, পশ্চিমবংগক হিংসা নকৰিব। তেওঁলোক আজি যদি বিখ্যাত হৈছে,
তেওঁলোক যদি আজি আগুৱাই গৈছে, তেওঁলোকে পঢ়া শুনা কৰি ব্যৱসায় কৰি আগুৱাই গৈছে, বন্দুক বেনত লৈ AK-47 লৈ তেওঁলোক আগুৱাই যোৱা নাই। আজিৰ দিনৰ AK-47 হ'ল কম্পিউটাৰ, আজিৰ দিনৰ গ্ৰেনেড হ'ল কলা সংস্কৃতি, আৰু সেই দিশৰে আমি আগবাঢ়ি যাব লাগিব। মই ভাবো যে আমাৰ চৰকাৰে নিৰ্বাচনৰ আগতে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ নিৰ্মাণ কৰিব খোজো, কিন্তু চৰ্ত এটা আছে। মোৰ চৰ্ত হ'ল যে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ যিখন ইণ্টাৰিম কাউন্সিল হ'ব, তাত যাতে জাতিটোৱে কোনো কাজিয়া পেচাল নকৰাকৈ ঐক্যমতৰ ভিত্তিত ৰাজ্য চৰকাৰক নামকেইটা আগুৱাই দিয়ে, যে আমাৰ জাতিটোৱে এইকেইটা নাম আমি আগুৱাই দিছো, ইয়াত আৰু আমাৰ কাৰো আপত্তি নাই। সেই ধৰণৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব লাগে, আৰু তাৰ দায়িত্ব মই আজি গকুল বৰ্মনৰ ওপৰতে মই ন্যস্ত কৰিছো, যাতে গকুল বৰ্মনে আগুৱাই গৈ অলপ কৰবাত জাতি সত্তাৰ কাৰণে 2 ইঞ্চি তলত পৰি হ'লেও, কৰবাত 2 ইঞ্চি ওপৰত গৈ হ'লেও আমি জাতিটোক একত্ৰিত কৰি এই জাতি সত্তাটোক পুনৰ এবাৰ মহাৰাজ নৰনাৰায়ণ বিশ্ব মহাবীৰ শিলাৰায়ত সেই দিনবিলাকলৈকে লৈ যাব লাগিব। তাক মই বিশ্বাস কৰোঁ, আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকৰ মাজত সেই শক্তি আছে, আৰু সেই শক্তি মাত্ৰ আমি অন্তৰৰ পৰা উলিয়াই আনিব লাগে। এই শক্তিক আমি প্ৰকাশ কৰিব লাগে। আজি আমি কোচ ৰাজবংশী ৰাইজৰ মাজত পঢ়া শুনাৰ এটা নতুন আন্দোলন হওক। এইবাৰ আমি মেডিকেল এডমিশ্যনত 9টা সিট কোচ ৰাজবংশী জাতিৰ বাবে সংৰক্ষণ কৰিছোঁ। কিন্তু মোৰ এটা মই লক্ষ্য কৰিছোঁ, এই ৰিজাৰ্ভেশ্যনৰ বেনিফিট কোন হ'ব লাগিব? আমাৰ অবিভক্ত গোৱালপাৰা জিলা আৰু মধ্য আৰু নামনি অসমৰ কোচ ৰাজবংশীসকল বেছিকৈ হ'ব লাগিব, কাৰণ সামাজিকভাৱে তেখেতসকলে আটাইতকৈ পিছপৰা। আমি চাম এই ৰিজাৰ্ভেশ্যনৰ পিছত যদি আমি দেখা পাওঁ যে সঁচাকৈ আমাৰ কোচ ৰাজবংশী ৰাইজৰ উপকাৰ হৈছে, অহাবাৰ আমি মেডিকেল সিট 15টালৈকে বঢ়াই দিব আমি খুজিছোঁ। সেই চেষ্টা মোৰ মনত থাকিব। তাৰ লগে লগে এই বছৰৰ পৰা ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এই গোটেই শিক্ষানুষ্ঠানবিলাকত কোচ ৰাজবংশীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কোচ ৰাজবংশীক জনজাতিকৰণৰ বিষয়টো এটা জটিল বিষয় আছিল। আমি বিচৰা নাছিলোঁ যে এই জনজাতিকৰণে অসমৰ বৰ্তমানৰ জনজাতীয়সকলক কৰবাত নহয় কৰবাত আঘাত দিয়ক। আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ, আৰু দীঘলীয়া 2 বছৰ আলোচনাৰ পিছত আজি মই আজিৰ সভাত ক'ব নোখোজিলেও আমি মোটামুটি মই 90% বুলি কম, আমাৰ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যাটো আমি তেওঁলোকৰ লগত বুজাবুজিৰ জৰিয়তে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ যে এই দীঘলীয়া সংগ্ৰামখন আৰু বেছি দিন নাথাকে। 1968 চনতে আৰম্ভ কৰা, 70 চনতে আৰম্ভ কৰা এই সংগ্ৰামখন খুব সোনকালে শেষ হ'ব, তাক মই আশা কৰোঁ, তাক মই বিশ্বাস কৰোঁ। আৰু কোচ ৰাজবংশীসকলে নিজৰ ন্যায্য অধিকাৰ পাব, তাক মই অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ। আপোনালোকে মাত্ৰ ধৈৰ্যৰে সৈতে কিমান বছৰ আপোনালোকে ধৈৰ্য ধৰিছে, 68 চনৰ পৰা আজি 2020 চনলৈ আৰু কেইটামান সময়, কেইটামান দিন আপোনালোকে, কেইটামান পল, কেইটামান ক্ষণ আপোনালোকে অপেক্ষা কৰক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ
যে আপোনালোকে ভাল খবৰেই পাব, তাত কোনো আপোনালোকে চিন্তা কৰিব নালাগে। সেই কথা মই আপোনালোকক স্পষ্ট কৰি ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত আৰু কৰিবলগীয়া কাম আছে। মই আজি আমাৰ আক্ৰাসুক আহ্বান জনাম যে আমাৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ACSৰ প্ৰশিক্ষণ কেন্দ্ৰ, IASৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু য'ত য'ত বিদ্যালয়সমূহত কি ধৰণে আমি শিক্ষাৰ পৰিৱেশ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে শৈক্ষিক আলোচনা আদি কিছুমান অনুষ্ঠিত কৰি আমাৰ চৰকাৰক সেই বিষয়ে অৱগত কৰোৱাৰ প্ৰয়োজন আছে। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে খুব কম দিনৰ ভিতৰতেই এই গোলকগঞ্জত আমি বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়ো আমি প্ৰতিষ্ঠা কৰিম। সেই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছোঁ। অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই এই অঞ্চলটোৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। তেখেতে মোক এই বিশ্ববিদ্যালয়খনৰ বিষয়ে জনাইছে আৰু আজি এই সভাত আহোঁতে আমাৰ সাহিত্য সভাকে আদি কৰি সকলো অনুষ্ঠানে এই চিলাৰায় বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিছে। মই আশা কৰোঁ যে খুব কম দিনৰ ভিতৰতে আমি এই দিশত আগবাঢ়ি যাব পাৰিম। আজি আমি ইতিমধ্যে আমাৰ গোলকগঞ্জ সমষ্টিৰ উন্নয়নৰ বাবে, শৈক্ষিক উন্নয়নৰ বাবে আমি এখন ৰেচিডেন্সিয়েল স্কুল আৰম্ভ কৰিছোঁ আৰু আজি মই এখন মহিলা কলেজৰো, য'ত আমাৰ ছোৱালীসকলে পঢ়িব পাৰে, তাৰো আধাৰশিলা স্থাপন কৰিছোঁ। 2 বছৰৰ ভিতৰত এখন সুন্দৰ ছাত্ৰীসকলে পঢ়িব পৰা সায়েন্স, আৰ্টছ, কমাৰ্চ সকলোকে লৈ এখন সুন্দৰ কলেজ আমি ইয়াতে প্ৰতিষ্ঠা কৰিম। তাৰো আধাৰশিলা আজি আমি ইয়াতে স্থাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ প্ৰচেষ্টাত, বিশেষকৈ অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ প্ৰচেষ্টাত গোলকগঞ্জত এটা সুন্দৰ ৰাস্তা চাৰিআলিৰ পৰা পাগলাঘাটলৈকে KGT ৰোড আমি 30 কোটি টকা খৰচ কৰি নিৰ্মাণৰ কাম অহা 20-25 দিনৰ ভিতৰত আমি আৰম্ভ কৰিম। তেনেধৰণে আমি আগুৱাই গৈছোঁ। মোৰ মনত খুব ইচ্ছা আছে যে আমাৰ যি গংগাধৰ নদীত আছে, সেই গংগাধৰ নদীৰ ওপৰত তৃতীয়খন দলং, 3rd ব্ৰিজ, এই দিশতো আমি আগবাঢ়ি যাব লাগে। ইতিমধ্যে তাৰ DPR প্ৰস্তুত হৈছে আৰু যিকোনো মুহূৰ্ততে আপোনালোকে ভাল খবৰ পাব পাৰে, সেই ধৰণে আমি নিজকে প্ৰস্তুত কৰি লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াতে চিলাৰায় কলাক্ষেত্ৰ হ'ল, গোলকগঞ্জত সাব ট্ৰেজাৰী হ'ল আৰু আজি আমাৰ যি চিলাৰায় বিশ্ববিদ্যালয় নিৰ্মাণৰ কল্পনা যি আজিৰ এই সভাত শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত আৰম্ভ হ'ল, মই ভাবোঁ যে এই ধৰণৰ বিকাশ আৰু প্ৰগতিয়ে আমাৰ কোচ ৰাজবংশী জাতি সত্তাক আৰু গোলকগঞ্জ সমষ্টিটোক বহুদূৰ আগুৱাই লৈ যাব। মই এটা ব্যক্তিগতভাৱে আপোনালোকক অনুৰোধ কৰিম যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আমি পাম আৰু আমি আন স্বায়ত্তশাসিত পৰিষদতকৈ ইয়াক কিছু বেছি অধিকাৰ দিম, যাতে ভূমিৰ কিছু অধিকাৰ এই স্বায়ত্তশাসিত পৰিষদৰ লগত থাকিব পাৰে। অবিভক্ত গোৱালপাৰা জিলাত আমাৰ থলুৱা বুলি কওঁতে মই কোনো হিন্দু মুছলমান কোৱা নাই, আমাৰ সকলো থলুৱা খিলঞ্জীয়া, আমাৰ জাতিসকলৰ যি হাতত মাটি আছিল, সেই মাটি আমাৰ হাতৰ পৰা নোহোৱা হ'ল। আমি এখন আইনৰ কথা চিন্তা কৰিছোঁ যে ধুবুৰী অবিভক্ত গোৱালপাৰা জিলাত আমি কেনেকৈ থলুৱা লোকৰ বাচি থকা মাটিখিনি আমি সংৰক্ষণ কৰিব পাৰোঁ।
সেই বিষয়ে আমি আইনৰ চৰ্চা আৰম্ভ কৰিছোঁ। কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ, নিজৰ মাটি আৰু বেলেগক বিক্ৰী নকৰিব। যিখিনি বাছি ৰ'ল সেইখিনি বচাই ৰাখক। যিখিনি বাছি ৰ'ল সেইখিনি বচাই ৰাখক। 10,000 টকা কম পালেও আপোনাৰ মাটি আপোনাৰ ভাই ভণ্টিজনৰ ওচৰতে দিয়ক, আপোনাৰ দেউতা মাক দিয়ক, আন জাগালৈকে মাটি যাব নালাগে। এই কাৰণে কোৱা নাই যে কাৰোবাই মাটি পালে আমি বেয়া পাওঁ, কিন্তু এইখন চিলাৰাইৰ জাগা, এইখন নৰনাৰায়ণৰ ভূমি, এই ভূমিত যদি কোচ ৰাজবংশীসকল নোহোৱাই হৈ যায়, অসমৰ ইতিহাসে নোহোৱা হৈ যাব। অসমৰ ইতিহাসৰ এটা সোণালী যুগ নোহোৱা হৈ যাব। আৰু সেইবাবে আপোনালোকক মই অনুৰোধ কৰিম, আমাৰ ইতিমধ্যে তৰণীকান্ত ৰয় ডাঙৰীয়াই কৈছে যে যি মাটি বাছি আছে সেই মাটি যাতে বাকী থাকে। মোৰ দুখ লাগিল সিদিনাখন বিধানসভাত কংগ্ৰেছ পাৰ্টিৰ মেম্বাৰসকলে কয় যে সাউথ সালমাৰাত কোচ ৰাজবংশী কমতাৰপুৰ পৰিষদ দি কি হ'ব, তাত দেখোন কোচ ৰাজবংশী নায়েই। মই উত্তৰ দিয়া নাছিলোঁ, মই মনে মনে আছিলোঁ। মই মনত তেওঁলোকক ক'ব খুজিছিলোঁ, তাতে মই নক'লোঁ, কাৰণ মোৰ সিদিনাখন মাদ্ৰাছা বিল পাছ কৰাব লগা আছিল, মই ৰখি আছিলোঁ, যে আজিৰ পৰা 60 বছৰৰ মাটিৰ পট্টাবিলাক চাওক, আজিৰ পৰা 80 বছৰ আগৰ মাটিৰ পট্টাবিলাক চাওক। তাত কংগ্ৰেছৰ মানুহবোৰ ক'ত আছিল তেতিয়া? তেওঁলোকহে নাছিল। আজি আমাৰ মাটিবোৰ চলে বুদ্ধিত, আমাৰ মাটিবোৰ আজি হাতৰ পৰা ওলাই গ'ল। আজি বৰপেটা, নগাঁও, মৰিগাঁও এই অঞ্চলবিলাকত আজি আমাৰ ভূমিৰ অধিকাৰ আমি লাহে লাহে হেৰুৱাই পেলাইছোঁ। আজি আমাৰ যি মাটিত আমি চৰকাৰী মাটিত আছিলোঁ, আমাৰ চৰকাৰখনে এই মাটিত থকা ব্যক্তিসকলক এইবাৰ আমি হাতত পট্টা তুলি দিছোঁ। আৰু যোন বাকী আছে তেওঁলোককো আমি পট্টা দিম। কিন্তু এটা আপোনালোকে শ্বহীদ দিৱসৰ দিনা সংকল্প ল'ব যে এই মাটি আৰু আমি কাকো বিক্ৰী নকৰোঁ। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এই মাটি আমি সংৰক্ষণ কৰিম। আগতে কিয় মাটি বিক্ৰী কৰিব লাগিছিল? বেমাৰৰ কাৰণে। এতিয়া বেমাৰৰ দায়িত্ব চৰকাৰৰ। অটল অমৃত অভিযান আহিলে, আয়ুষ্মান ভাৰত আহিলে, লাহে লাহে এইবিলাক আৰু ভাল হ'ব। আজি আমি আৰম্ভণি কৰিছোঁ, অহা 2-3 বছৰৰ ভিতৰত এই আঁচনিবিলাক আৰু ভাল হ'ব। ছোৱালীক বিয়া দিবৰ কাৰণে এতিয়া ছোৱালীৰ বিয়াখন ৰেজিষ্টাৰ কৰিলে 40,000 টকা চৰকাৰেই দিয়ে। ল'ৰাক পঢ়াবৰ কাৰণে, ছোৱালীক পঢ়াবৰ কাৰণে কলেজৰ এডমিশ্যনো চৰকাৰে বিনামূলীয়াই কৰি দিছে। পঢ়িবৰ কাৰণে কিতাপ লাগে, তাকো বিনামূলীয়া কৰি দিছে। এতিয়া মই ইমানখিনিলৈকে চিন্তা কৰিছোঁ, ল'ৰা ছোৱালী যেতিয়া কলেজলৈকে যাব, প্ৰত্যেক দিনা তেওঁলোকক আমি হাত খৰচ এটাও তেওঁলোকৰ হাতত দিম, যাতে দেউতাক মাকৰ পৰা 1 টকাও কোনে ল'ব নালাগে। কলেজখনত গ'লেতো 100 টকা লাগিব, 50 টকা লাগিব, তাৰো ব্যৱস্থা এতিয়া চৰকাৰে চিন্তা কৰিছে। অৱশ্যে মোক ল'ৰাবিলাকে অলপ বেয়া পাই আছে ছোৱালীবিলাকক স্কুটি দিয়াৰ কাৰণে, কিন্তু মই ভাবি আছোঁ যে মোৰ জন্মৰ পৰা ল'ৰাৰ পিঠিতে মই ছোৱালী উঠা দেখিলোঁ, এতিয়া ছোৱালীৰ পিঠিত অলপ ল'ৰা উঠক। ঠিক আছে নহয়? ইমান দিন ল'ৰাৰ পিঠিত ছোৱালী উঠিলে, এতিয়া ছোৱালীৰ পিঠিত ল'ৰা উঠিব লাগে, তেতিয়াহে আমি সমান হ'ব পাৰিম, হয়নে নহয়? এতিয়া অৰুণোদয় আঁচনিও আহিলে। এইবাৰ আমি 830 টকা দিছোঁ, অহাবাৰ আৰু বাঢ়িব। যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকৰ বাবেও আমি অৰুণোদয় আঁচনিখন বঢ়াই লৈ গৈ থাকিম। গতিকে এতিয়া আৰু মাটি বিক্ৰী কৰিব নালাগে। আৰু আমি যদি আমাৰ এই ৰখি যোৱা মাটি বাৰীখিনি বিক্ৰী নকৰোঁ, আমি এটা দিন আহিব, সংখ্যাৰে পৃথিৱী কেতিয়াও জয় কৰিব নোৱাৰি।
quality is the most important thing, not quantity. বহুত সৰু সৰু গছ ৰৈ থাকক, জন্ম হওক, কোনো আপত্তি নাই, কিন্তু এডাল যেতিয়া বটবৃক্ষ হয় তাৰ ফালে সকলো মানুহে তাৰে ছাঁ ল'বৰ কাৰণে সেই গছডালৰ তলত যায়। সংখ্যা যি নহওক কিয় এই জাতিটোৰ মাজৰ পৰা যেতিয়া ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচাৰ হ'ব, আমাক কোনেও পিছ পেলাই থ'ব নোৱাৰে। কাৰোবাৰ সংখ্যা 5 লাখ হওক, আমি 50,000 পুৰণা কমতাপুৰৰ ঐতিহ্য আমি উভতাই লৈ আনিব পাৰিম। আৰু মই ভাবোঁ আজি শ্বহীদ দিৱসৰ দিনা আপোনালোকে সেই সংকল্প গ্ৰহণ কৰিব। মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ কোচ ৰাজবংশীৰ জাতীয় জীৱনত যিসকলে সংগ্ৰাম কৰি 11টাকৈ পৰিয়াল শ্বহীদ হ'ল, প্ৰতিটো পৰিয়াললৈ আজিৰ এই দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখকৈ প্ৰতিটো পৰিয়ালৰ বাবে এককালীন সাহায্যৰ কথা মই ঘোষণা কৰিছোঁ। হাতত খুব সময় কম আছে। চৰকাৰটো আহিবনে নাই? বিজেপি আহিবনে নাই? আহিব। ঠিক আছে, আহাটো কনফাৰ্মটো? তেতিয়াহ'লে যিবিলাক কাম বাকী ৰৈ যাব সেইবিলাক কামো আৰু উৎসাহ উদ্দীপনাৰে আমি কৰিম। বিশেষকৈ এই গোটেইকেইটা শ্বহীদ পৰিয়ালৰ ঘৰত আমি একোটাকৈ চৰকাৰী চাকৰিৰ আমি ব্যৱস্থা কৰি দিব লাগিব। সেই সংকল্প আমি মনত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, আৰু বিশেষ কথা নকওঁ, চাপতগ্ৰামত চাৰফাংগুৰিত আৰু এখন সভা আছে, তালৈকেও যাম। কিন্তু অহাবাৰ আৰু দুখন নহ'ব দেই, অহাবাৰৰ পৰা এখন হ'ব লাগিব। ঠিক আছে নহয়? হ'বনে নাই? হ'বই, মোৰ বিশ্বাস আছে। আৰু নহ'লে কৰাব লাগিব যেনে তেনে। যে এইখন অৰ্ডাৰ পকেটত আছে জনজাতিকৰণৰ, আগত একত্ৰিত হয় তেতিয়াহে ওলাব। তেতিয়াতো একত্ৰীকৰণ হ'বই লাগিব, হয়নে নহয়? কাৰণ জাতিৰ আগততো কোনো ব্যক্তি খাটিব নেকি? গতিকে সকলো একত্ৰিতও হ'ব লাগিব। যি ধৰণে চিলাৰায় নৰনাৰায়ণে জীৱনকালত কোচ ৰাজত্ব চলাইছিল, তেনেকৈ আমি কমতাপুৰ চলাব লাগিব। সিদিনাখন মই আমাৰ BTC ইলেকশ্যনৰ আগত কমতাপুৰৰ কাৰণে সংগ্ৰাম কৰি বন্দুক বাৰুদ লোৱা, এতিয়া আত্মসমৰ্পণ কৰা কিছুমান ল'ৰাকো লগ পাইছিলোঁ। মনটো বেয়া লাগে যে ইমানখিনি কষ্ট কৰিছিল। মই ভগৱানক প্ৰাৰ্থনা কৰিম যে সকলোৱে এই জাতিটোৰ যি উত্তৰণৰ আশালৈ বিভিন্ন ৰাস্তাত নামিছিল, সেই সংগ্ৰাম অতি সোনকালে শেষ হ'ব আৰু আমি সকলোৱে পুনৰ এবাৰ বিশ্ব জয় কৰিবলৈ আগুৱাই যাম। বহুত বহুত ধন্যবাদ।